জয়গুৰু শংকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে নামাঙ্কিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি প্ৰথমটো দিন। প্ৰথমটো দিনত বিভিন্ন কাৰ্যসূচী হৈ যোৱাৰ অন্তত প্ৰয়াত শিল্পী জুবিন গাৰ্গদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই এক অনুষ্ঠানৰ আয়োজন কৰিছে আয়োজক কমিটিয়ে। আৰু খন্তেক সময়ৰ পিছতেই ইতিমধ্যে সাজু হৈ উঠিছে প্ৰায় ১০ সহস্ৰাধিক সেৱক সেৱিকা আই মাতৃয়ে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দিহানাম পৰিৱেশন কৰিব। ইতিমধ্যে সাজু হৈ উঠিছে আৰু খন্তেক সময়ৰ পিছতেই এই কাৰ্যসূচী প্ৰয়াত জুবিন গাৰ্গদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰতে কিছু সময়ৰ পিছতে আয়োজন হ'ব। আমাৰ মাজত কেইবাগৰাকীও উদ্যোক্তা আছে। আমি উদ্যোক্তাসকলৰ পৰা এই অনুষ্ঠানৰ বিষয়ে মায়াবিনী ৰাতিৰ বুকুত যি অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ উদ্যোগত আয়োজন কৰিছে, সমগ্ৰ অধিৱেশনথলীত উপস্থিত থকা সেৱক সেৱিকাসকল আহি বৰ্তমান দিহানাম পৰিৱেশনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে। গণশিল্পী জুবিন গাৰ্গদেৱলৈ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰথম বাৰ্ষিকীত ইতিমধ্যে তেখেতসকলে আয়োজন কৰিছে। আমি এগৰাকী উদ্যোক্তা আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম। আমাৰ মাজত আছে সংস্কৃতি শাখাৰ পুৰোধা ব্যক্তি, তেখেতৰ পৰা জানিব বিচাৰিম। আমি জানিব বিচাৰিম ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ উদ্যোগত যি আয়োজন হৈছে তাৰ বিষয়ে। জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ সংস্কৃতি শাখাৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চলৰ নহয় বিশ্বৰ এটা বিৰল অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন তেজপুৰ জিলা শাখাৰ আতিথ্যত বিষ্ণুজ্যোতি সমন্বয় ক্ষেত্ৰত ৩দিনীয়াকৈ আয়োজন কৰা হৈছে। আজি প্ৰথম দিন। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন কাৰ্যসূচীৰ মাজতে আজি ৪ বজাৰ লগে লগে আমাৰ এটা অনুষ্ঠান লোৱা হৈছে। সেইটো হৈছে যে সকলোৰে হিয়াৰ আমঠু গণশিল্পী জুবিন গাৰ্গদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ লোৱা হৈছে। নাম প্ৰসংগ ভাগৱত পাঠৰ লগতে লক্ষ লক্ষ ভকতে দিহানাম গাব আৰু ইতিমধ্যে আমাৰ সেই দিহানামৰ কাৰণে প্ৰস্তুতি চলিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ পদাধিকাৰ শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকা বাপ আমাৰ মাজত আহি পোৱাৰ লগে লগেই আমাৰ এই অনুষ্ঠান আৰম্ভ হ'ব আৰু তেখেতলৈ আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব। মায়াবিনী ৰাতিৰ বুকুত সেইটো এতিয়া গীত হৈ থকা নাই, সেইভাগ এটা প্ৰাৰ্থনালৈ ৰূপান্তৰ হৈছে। আমি আশা কৰিম তেখেত আমাৰ মাজত কায়িকভাৱে নাই যদিও তেখেতৰ গান, তেখেতৰ শব্দ, তেখেতৰ কণ্ঠ সদায় আমাৰ মাজত হৃদয়ত বাজি থাকিব আৰু তেখেতৰ য'তেই আছে তেখেতক আমি ইয়াৰ পৰাই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেতৰ যিখিনি এটা প্ৰতিভা বিশ্বত দেখুৱাই থৈ গ'ল, সেই তেখেতে যাতে আকৌ আমাৰ মাজলৈ আহক তাকে কামনা কৰিছোঁ। সংবাদ মাধ্যমকো ধন্যবাদ জনাইছোঁ যে আমাৰ এই বিৰল অনুষ্ঠানটোত আপোনাসৱে প্ৰচাৰ প্ৰসাৰ কৰি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে জুবিন গাৰ্গদেৱলৈ যি শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানত আপোনালোকে অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰিছে, আপোনালোকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকলে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে, আমাৰ ইয়াত শিশুৰ পৰা বৃদ্ধলৈকে বান্ধৱ আই মাতৃ যুৱক যুৱতী সেৱক সেৱিকা সকলোৱে অংশগ্ৰহণ কৰিছে। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই অংশগ্ৰহণে আমাক এটা শক্তি প্ৰদান কৰিছে। গতিকে শক্তিয়ে হ'ল আমাৰ ভক্তিৰ অনুষ্ঠান, ভক্তিভাৱে কৰিবৰ কাৰণে আমি লৈছোঁ। গতিকে সকলোকে এই নামত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু যিসকলে অনুষ্ঠানটো চাই আছে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ যাতে তেখেতসকলে তাৰ পৰাই যাতে জুবিন গাৰ্গদেৱক প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ধন্যবাদ। হয়, ধন্যবাদ জনাইছোঁ। আমাক ইতিমধ্যে জনাইছে যে এক বিৰল অনুষ্ঠান অনুষ্ঠিত হ'বলৈ গৈ আছে। ভক্তিভাৱেৰে এই অনুষ্ঠান আৰম্ভ হ'ব খন্তেক সময়ৰ পিছতে। আপোনালোকক পোনে পোনে এই অনুষ্ঠানটো যিভাগ মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীত এতিয়া গীত হৈ থকা নাই, প্ৰাৰ্থনালৈ ৰূপান্তৰ হৈছে বুলি ইতিমধ্যে আমাক জনাইছে। আৰু খন্তেক সময়ৰ পিছতেই তাকে কেন্দ্ৰ কৰি মায়াবিনী ৰাতিৰ বুকুত অনুষ্ঠানটোত গণশিল্পী জুবিন গাৰ্গদেৱলৈ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সহস্ৰাধিক লোকে দিহানাম পৰিৱেশন কৰিব, আমি আপোনালোকক দেখাবলৈ যত্ন কৰিম। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাই থাকিব NE ভাৰত 24।